Hey guys, welcome back to my channel. আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব কাৰণ আজি আমাৰ হনুমানজীৰ জয়ন্তী অৰ্থাৎ হনুমান জয়ন্তীৰ দিনাখন আমি আহিছিলোঁ হনুমান মন্দিৰলৈ দুটা হনুমান মন্দিৰলৈ আহিছিলোঁ আৰু এই মন্দিৰ দুটা ইমানেই ধুনীয়াকৈ সজাইছে আৰু তাৰে যেটো পবিত্ৰ এটা পৰিবেশ ইমান ধুনীয়া লাগিছে মানে আপোনালোকে চাই খুব ভাল পাব আৰু যদি আপোনালোকে গোৱালপাৰাৰ হয় তেতিয়া হলে গোৱালপাৰাত এই মন্দিৰ দুটা দৰ্শন কৰিবলৈ নিশ্চয় আহিব কেতিয়াবা খুবেই ভাল লাগে আৰু এনেও যিকোনো মন্দিৰত গৈ মনটো হাত পৰি যায় যেহেতু আজি হনুমান জয়ন্তী হয় সো হনুমান বাবাৰ এটা স্পেশাল ডে হয় গতিকে আমি আজি হনুমান মন্দিৰলৈ আহিছো আৰু ইয়াতে আমি আহিছো মই আমাৰ বেটা আৰু আৰশু আৰু আৰশৰ ফ্যামিলি আহিছে সো এয়া চাওক ধুনীয়া মন্দিৰৰ পৰিবেশ আৰু ইয়াতে আৰশু বহি ইয়াতে হনুমান চালিসা পাঠ কৰি আছে ধুনীয়াকৈ মন্দিৰত আৰু এটা খুব এটা ধুনীয়া পৰিবেশ এয়া হেতু মন্দিৰতে একেলগে ইয়াতে শিৱলিংগ আছে গণেশজী আছে আৰু এফালে আছে জগন্নাথ মন্দিৰ আৰু আমাৰ কিয়ানচক চাওক ধুনীয়াকৈ হি কীৰ্তন চলি আছিল তাতে কীৰ্তনত আগভাগ লৈ কেনে হিও ধুনীয়াকৈ কীৰ্তন কৰি আছে খুবেই এটা ধুনীয়া পৰিবেশ সো আপোনালোকে যদি আহিছে কোনোবা জয়ন্তীৰ দিনাখন হনুমান জয়ন্তীৰ দিনাখন তেতিয়া হলে কমেন্ট কৰি জনাব দেই এই মন্দিৰটো হয় গোৱালপাৰাৰ বড় বজাৰত আৰু এতিয়া তাত দুটা মন্দিৰ হৈছে এটো নতুনকৈ হোৱা বুলি শুনিছো এটো মন্দিৰত আগতে মই আহা নাছিলো ফাৰ্স্ট টাইম আহিছো আজি সো খুবেই ভাল লাগিছে আৰু ইয়াৰে ওপৰত গৈও মানে পাহাৰ আছে পাহাৰৰ ওপৰত গৈও আৰু এটা মন্দিৰ আছে হনুমানজীৰ মন্দিৰ আছে হেতু বাৰু দেখুৱাম মই সো ইয়াৰে পৰিবেশ চাওক ইমান ধুনীয়া এটা পৰিবেশ আৰু ইমানবোৰ মানুহ আহিছে ইয়াতে পূজা কৰিবলৈ আসলতে আমি সন্ধিয়াৰ সময়ত আহিছিলোঁ সন্ধিয়াৰ সময়তে ইমান ভিৰ আৰু যেতিয়া দিনৰ ভাগত যজ্ঞ চলি আছিল ইয়াতে যজ্ঞও হৈছে যজ্ঞ চলি আছিল তেতিয়া আকৌ আৰু বহুত ভিৰ আছিল সো আমি গৰমৰ কাৰণে ৰ'দৰ কাৰণে সন্ধিয়া আহিলে আৰু যেহেতু বাচ্চা আছে গতিকে ঘৰত কামত থাকে সেইকাৰণে সন্ধিয়া আহিলো এয়া হৈছে ওপৰত থকা মন্দিৰটো খুব ধুনীয়া এটা প্ৰতিমূৰ্তি এইটো শুনামতে ময়দা দি বনাইছে এই মূৰ্তিটো ময়দাৰে বনাইছে আৰু ধুনীয়াকৈ কালাৰ কৰি থৈছে এয়া চাওক মানুহ আৰু আমি তাত থকাই বড় বজাৰত থকাই এইটো এটা পুৰণি মন্দিৰ ইয়াতে আগতেও আহিছো বহু কেইবাৰ ইয়াতে আহিলো তাৰ পৰা আহি এটোতো বহুত ভিৰ হৈ আছে বহুত ভক্তৰ সমাগম ইয়াতে আৰু এই আপোনালোকে দেখিবলৈ পাইছে ইয়াতেও কীৰ্তন চলি আছে ধুনীয়াকৈ বাহিৰৰ পৰা মানুহ আনি ইয়াতে ধুনীয়াকৈ ভজন চলি আছে ভজন হনুমানজীৰ ভজন গাই আছে আৰু আমিও তাত ভাগ ললো আৰু খুব এটা ধুনীয়া পৰিবেশ মানে ঘৰলৈ ঘূৰি আহিব মন নাযায় তাতেই থাকিবলৈ মন যায় যদিও গৰম মানে ইমান এটা শান্তিৰ পৰিবেশ এটা খুবেই ভাল লাগিছে সো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব দেই আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো জয় শ্ৰী ৰাম জয় হনুমানজী জয় বজৰংবলী ভিডিঅ'টো ভাল লাগিলে সকলোৱে কমেন্টত জয় শ্ৰী ৰাম লিখিবলৈ নাপাহৰিব দেই সো আজিলৈ এৰিলো বাই বাই